হেল্ল' গাইজ, আজি ৰাতিপুৱাই যাত্ৰা গুৱাহাটীলৈ বুলি কিয়নো মোৰ এক্সাম এটা আছে। এক্সাম দিবলৈ আহিছোঁ মই, কিন্তু মোৰ লগত আহিছে ঋতুদা ভাইটি আৰু মোৰ মা আৰু ভণ্টি আৰু মোৰ খুৰা আহিছে লগতে। আজি বতৰটো খুবেই ভাল, ইয়াত দেখিছোঁ ইমান ধুনীয়া পৰিৱেশ। তাৰপিছত আহি পালোঁ ইউনিভাৰ্চিটি গেটৰ ওচৰলৈকে। ইউনিভাৰ্চিটিৰ বাছে আমাক তেনেকৈ এক্সাম চেণ্টাৰলৈ অলপমান দূৰ লৈ গৈছে আমাক বাছতেই। এয়া আমাৰ এক্সাম চেণ্টাৰ আৰু এইপিনে কেণ্ডিডেটখিনি আহি ৰখি আছেহি। কেণ্ডিডেটখিনি প্ৰায়ভাগ অৰুণাচল আৰু মেঘালয়ৰ ফালৰে। তাৰপিছত মই ভাবিছিলোঁ এইবাৰ মোৰ চিনাকি তেনেকৈ কোনো নোলাবই নেকি। ফাইনেলি মই ইহঁত দুজনীক লগ পালোঁ, মোৰ চিনাকি। ইহঁতক লগ পাই বহুত ভাল লাগিলে। ইহঁতো আমাৰ ঘৰৰ সেইফালৰে হয়। ইহঁতক লগ পাই খুবেই ভাল লাগিলে। ইহঁতো আহিছিলে এক্সাম দিবলৈকে। তাৰপিছত ইপিনে হৈ আছে আমাৰ চেকিং কৰিছে, পূৰা চুলি তুলি খুলি দিছে, ইয়াৰিংছ যত যি আছে চব খুলি দিছে। ফাইনেলি এক্সাম হ'ল মোৰ খতম। তাৰপিছত দেখিছে ন অৱস্থা একদম বহুত দেৰি। তাৰপিছত মোৰ ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰিৱেশটো খুবেই ভাল লাগিলে। ইউনিভাৰ্চিটিখন পূৰা পাহাৰৰ ওপৰত হয়। তাৰপিছতে এক্সাম দি মেলি ঘৰলৈ বুলি উভতি আহিছোঁ। বহুত ভোক লাগি আছিলে। তাৰপিছত তেনেকৈ ক'তো একো সোমোৱা নাই। লাষ্টত গৈ পেলাই আমি একদম অনুৰাগ হোটেলত ডিনাৰ কৰিছোঁগৈ বহুত মজাকৈ। বহুত ভোক লাগি আছিলে, খাই বহুত ভাল লাগিলে তাত, বহুত টেষ্টিকৈ। তাৰপিছতে ময়ো খাই বৈ লওঁ, আপোনালোকেও খাওক। আজিলৈ মোৰ মিনি ব্লগটো ইমানতেই, ধন্যবাদ।